বঙাইগাঁওবাসীক পূজাৰ উপহাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ। বঙাইগাঁও চহৰত উপস্থিত হৈ ৰাইজক পূজাৰ পূৰ্বে কেইবাটাও উপহাৰ দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বঙাইগাঁও চহৰৰ বৰপাৰা বাছ স্থানত মহিলাসকলৰ বাবে পিংক টয়লেটৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰীগৰাকীয়ে লগতে বঙাইগাঁও চহৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে মায়াপুৰী চকত নতুনকৈ নিৰ্মাণ হোৱা শৰাইৰ শুভ উদ্বোধন কৰাৰ লগতে বঙাইগাঁও চহৰৰ বিউচি গেটত খাদ্যপ্ৰেমী ৰাইজৰ বাবে খাওগালি খাদ্য ক্ষেত্ৰৰ শুভ উদ্বোধন কৰে। এই খাদ্য ক্ষেত্ৰত বঙাইগাঁও ৰাইজে ভিন্ন ধৰণৰ খাদ্যৰ সোৱাদ গ্ৰহণ কৰিব পাৰিব। আজি বঙাইগাঁও পৌৰসভাৰ উদ্যোগত আমি তিনিটা বিশেষকৈ অনুষ্ঠান আমি উদ্বোধন কৰিছোঁ। তাৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে যে আমাৰ খাদ্য ক্ষেত্ৰ। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ চহৰসমূহত নিৰ্দিষ্ট ঠাইত যাতে নিৰ্দিষ্ট খোৱা খাদ্য পোৱা যায় তাৰ কাৰণে ব্যৱস্থা কৰিব দিছিলে। আৰু কৰিব দিয়াৰ মূলগত কথা এইটোৱে যে য'তে ত'তে খাদ্য সামগ্ৰী বিক্ৰী কৰা ফলস্বৰূপে যথেষ্ট পৰিৱেশত হোৱাৰ উপৰিও দেখিছোঁ আমি যে বহুত ঠাইত যেতিয়া ড্ৰেইনৰ ওপৰত যদি চাহ দোকান থাকে, এটা প্লাষ্টিক কাপেই হওক বা মাটিৰ কাপেই হওক ড্ৰেইনত যেতিয়া পৰি যায় তেতিয়া অযথা পৰি যোৱাৰ ফলত কৃত্ৰিম বানপানী হয়। সেইকাৰণে নিৰ্দিষ্ট খোৱা বস্তু নিৰ্দিষ্ট স্থানত কৰাৰ কাৰণে খাদ্য ক্ষেত্ৰৰ নামাকৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছিলে। তাৰ ভিতৰত অসমত এইটো দ্বিতীয় আঁচনি। প্ৰথম আঁচনি গুৱাহাটীত আৰম্ভ হৈছিলে, বঙাইগাঁও দ্বিতীয়। মই ধন্যবাদ জনাইছোঁ বঙাইগাঁও পৌৰসভাত। ধুনীয়া এখন আজি শৰাই এখন নিৰ্মাণ কৰি ওলাইছে, সেইখন উদ্বোধন কৰিছোঁ। আৰু পিংক টয়লেট এটা আজি আমি উদ্বোধন কৰিছোঁ। বঙাইগাঁও পৌৰসভাই যথেষ্ট এই ৰাইজক সকাহ দিবলৈ প্ৰচেষ্টা হাতত লৈছে। গতিকে মই জনসাধাৰণকো অভিনন্দন জনাইছোঁ যাতে পৌৰসভাৰ লগতে সহযোগ কৰে। যেহেতু আপুনি খাদ্যখন আৰম্ভ কৰিলে কেনেকুৱা পালে খাদ্যৰ মানদণ্ড? মানদণ্ডটো ভালে পাইছোঁ। এতিয়া যদি মই আশা ৰাখিছোঁ যাতে এইটো আজি বঙাইগাঁও চহৰত লেডিজ টয়লেট এটা শৰাই আৰু খোৱাগলি যি শুভ উদ্বোধন কৰিলে মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ ফালৰ পৰা কামখিনি লোৱা হৈছিল, কি ক'ব? আমার সাংবাদিক বন্ধুসকলক সকলকে নমস্কাৰ। আমি আজি বঙাইগাঁও পৌৰসভা আজি বঙাইগাঁও পৌৰসভাৰ পৰা আপোনালোকে ক'লেই তিনিটা প্ৰকল্প উদ্বোধন কৰিলোঁ। আমাৰ এই বাছ ষ্টেণ্ডটো আপোনালোকে জানে তাতে লেডিজ টয়লেটৰ খুব আছিল। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যেহেতু স্বচ্ছ ভাৰতৰ এটা পৰিকল্পনা আৰু অসমতো গোটেই অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে স্বচ্ছতা অভিযান চলি আছে সেইটোৰ লগত সংগতি ৰাখি পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানেৰে আমি তাতে এটা পিংক টয়লেট কৰিলোঁ। আজি পিংক টয়লেট ইট ইজ অনলি ফৰ লেডিজ। তাতে আপোনালোকে জানে HTC বাছ ষ্টেণ্ড আৰু তাতে একটা বাছ ষ্টেণ্ড জেনারেল বাছ ষ্টেণ্ড তাতে ভিড় হয়। সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বঙাইগাঁও পৌৰসভাত সিদ্ধান্ত কৰিলোঁ তাতে এটা টয়লেট বনাম। সেই পিংক টয়লেটটো আমি তাতে ধুনীয়াকৈ বনাই দিছোঁ। মন্ত্ৰী মহোদয়ে ৰঞ্জিত কুমাৰ দাস ছাৰে আজি উদ্বোধন কৰিলে। তেখেতে ভিতরে খুলি চাইছে আৰু যথেষ্ট ভাল পাইছে যে এই টকাৰে তেখেতে বাজেট সুধিছে, কৈছে খুব ধুনীয়া হৈছে। দ্বিতীয়ত আমাৰ মায়াপুর চকটো আপোনালোকে জানে বঙাইগাঁৱৰ এটা উল্লেখযোগ্য ঠাই। তাতে বহুত দিনৰ পৰা একো হোৱা নাছিল। বিভিন্ন ঠাইত আমি চাইছোঁ কিবা কিবি হৈছে। তেতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ তাতে আমি শৰাই বনাম আৰু মায়াপুর চকটো তাতে আমি এটা কালাৰে বিল্ডিং কেইটা ৰং কৰাৰ এটা প্ৰজেক্ট হাতত লৈছোঁ। সেই বিল্ডিং কেইটা যে একে কালাৰে ৰং কৰা সেইটো হোৱা নাই এতিয়াও, কিন্তু শৰাইখন বহুত দিন হ'ল হৈ গৈছে। এইখিনি শৰাই আজি আমি মাননীয় মন্ত্ৰী মহোদয় শ্ৰী ৰঞ্জিত কুমাৰ দাস ছাৰৰ হাতেৰে এইটো উদ্বোধন কৰিলোঁ। তৃতীয় হ'ল আমাৰ এইটো আপোনালোকে থিয় হৈ আছে খাওগুলি এটা হিন্দী কনচেপ্ট। আমি এটা অসমীয়া ৰূপান্তৰ কৰিছোঁ খাদ্য ক্ষেত্ৰ। মন্ত্ৰী মহোদয় ৰঞ্জিত দাস ছাৰেও কৈছে এইটো এটা অসমীয়া নাম ওলাওচোন। আমি আমাৰ প্ৰজেক্ট অফিচাৰ সকলোৱে মিলি এইটো এটা খাদ্য ক্ষেত্ৰ অসমীয়া ৰূপান্তর করে এটা খাদ্য ক্ষেত্র, অর্থাৎ খাওগুলিটো খাদ্য ক্ষেত্র, অসমীয়াত খাদ্য ক্ষেত্র আপনারা দেখা পাইছে। আৰু আমি যে আবেলি সন্ধিয়াত মানুহ ওলায় এই ফুটপাতে খায়, খোৱাৰ এটা ইচ্ছা থাকে, চাহ খায়, বিস্কুট খায়, পকোড়া খায়, চপ খায়। ইয়াতে এইবিলাক যাতে আমি এটা ঠাইতে গোটেইকেইটা বস্তু পাওঁ, পিঠা
পায়ক ইত্যাদি কফি ফুচকা গোটেইকেইটি সম্ভাৰ যাতে এটা প্ল্যাটফর্মৰ তলতেই পায় এইটোই খাওগলি কনসেপ্ট মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী ডাঙ্গরিয়ার কনসেপ্ট আমার মাননীয় মুখ্যমন্ত্রী শ্রী হিমন্ত বিশ্ব ডাঙ্গরিয়ার আর্থিক সহযোগিতা আমি এইটো আজি বনাইছোঁ শ্ৰী ৰঞ্জিত কুমাৰ দাস ছাৰে এইটো শিলান্যাস কৰিছিল আৰু সেইটো কমপ্লিশ্যন অৰ্থাৎ খাওগলিটো আজি তেখেতেই উদ্বোধন কৰিলে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু খাওগলিটো অর্থাৎ খাদ্য ক্ষেত্রটো আমি বঙাইগাঁৱৰ জনসাধাৰণৰ উদ্দেশ্যে আমি উৎসৰ্গীকৃত কৰিলোঁ বঙাইগাঁওবাসীক ৰাইজক আমি ধন্যবাদ জনাইছোঁ তেখেতে যে এইটো আমাৰ কামটো আগবাঢ়ি লৈ যোৱাৰ কাৰণে বহুতো সহায় সহযোগ কৰিছে আৰু আমি তেখেতসকলক এই খাদ্য সম্ভাৰৰ জুতি লোৱাৰ কাৰণে আমি আবেদন জনাইছোঁ আমাৰ লগতে আমাৰ জিলা প্ৰেচিডেণ্ট শ্ৰী উজ্জ্বল কান্তি ৰায় ডাঙৰী আছে তেখেতে তেখেতো এইটোৰ লগত জড়িত আছে আমাৰ দিহা পৰামৰ্শ দিছে তেখেতক কিবা যদি দুই চার কথা কয় আমি ভালো পাবো হ্যাঁ নিউজ ডেস্ক রিপোর্ট রিপাবলিকানি।